আছে যে ভিতরে হয় পিছে কিমান লাম্ফা মই বৰ্তমান উপস্থিত আছো যি চিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বিট অফিচত চিংৰাত অৱস্থিত আৰু ইয়াতে যি তাৰাবাৰী চন্দ্ৰাৰ যি গাঁওবুঢ়াই আজি আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ তাৰপিছতে তেখেতে প্ৰায় 10 ফুট দীঘলীয়া এডাল অজগৰ সাপ ইতিমধ্যে যি বন বিভাগ অসম চৰকাৰৰ বন বিভাগৰ যি চিংৰাস্থিত বিট অফিচত ইতিমধ্যে জমা কৰিছে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে ঘটনাটো কি হৈছিল বা কেনেকৈ পাইছিল আৰু ইতিমধ্যে জানিবলৈ পাইছোঁ যে ইয়াৰ পূৰ্বেও বহু কেইডাল অজগৰ সাপ যি চন্দ্ৰা অঞ্চলত পোৱা গৈছিল আৰু তেখেতে নিজে আহি পেলাই এই বন বিভাগৰ হাতত গতাই দিছিল, কিয়নো সাধাৰণতে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰাৰ পাছত স্থানীয় ৰাইজৰ হাতত বা যিকোনো লোকৰ হাতত মৃত্যুমুখত পৰিব লগা হয় অজগৰ সাপ। আৰু তেখেত এক প্ৰকাৰে ক'ব লাগিলে বন্যপ্ৰাণীৰ কাৰণে তেখেতে যি ভূমিকা গ্ৰহণ কৰিছে এয়া শলাগ লগাবলগীয়া। তেখেত মোৰ লগত উপস্থিত আছে। দাদা, কেনেকুৱা কি হ'ল, ক'ত পালে সাপডাল? এইটোতো মই আমাৰ চন্দ্ৰা পাহাৰ যিখন আছে, চন্দ্ৰা পাহাৰ মানে ওপৰৰ পৰা যেতিয়া বৰষুণ হয় প্ৰতি বছৰে, আজি 3 বছৰৰ পৰা মানে প্ৰায় মোটামুটি মই 20টামান অজগৰ সাপ মানে এনেকৈ ৰেস্কিউ কৰিলোঁ। মানে আগতেও মই এনেকুৱা আমাৰ আগতেও এটা নিউজ হৈছিল, মই তেতিয়াও তাৰমানে এনেকৈ বহুত কেইটা সাপ ধৰিছোঁ আচলতে। হয়, কিন্তু মই যিহেতু মই নিজে গাঁও প্ৰধান, সেইকাৰণে মই জানো যে চবৰে এটা ডিপাৰ্টমেণ্ট আছে। সেইকাৰণে মই ভাবিলোঁ যে মই ঘৰতে যদি কিবা কাৰণত যদি মৃত্যু মুখত পৰে তেতিয়াতো মই জগৰীয়া হ'ব লাগে। সেইকাৰণে আচলতে মই ডিপাৰ্টমেণ্টক জনাই লৈ পেলাই মানে তেতিয়াও কি হয়, ডিপাৰ্টমেণ্টক জনালেও আপোনাৰ নগৰবেৰাত ক'ব, নগৰবেৰাৰ পৰা বন্দাপাৰাত ক'ব, বকত ক'ব, মানে এনেকুৱা মানে উলট পালট কৰে। তেতিয়া আচলতে মোৰো দিগদাৰ হয়। আৰু গমেই পায় আপোনালোকে আমাৰ গাঁৱৰ মানুহবিলাকে ইয়াৰ ক্ষেত্ৰত ইমান সজাগ নহয়, গতিকে মাৰিব বুলি মোৰো বেয়া লাগে। ইমান মানুহ হয়, ইফালে আকৌ আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহে। সেইকাৰণে মই নিজে অকণমান সাহস কৰি পেলাই মানে মোটামুটি আপোনাৰ 20টামান অজগৰ সাপ এতিয়ালৈকে মই ধৰি মানে ডিপাৰ্টমেণ্টত 3 বছৰ মানৰ পৰা আপোনাৰ আহিছে। আগতেতো নাই আছিল এনেকুৱা, কিন্তু 3 বছৰৰ পৰা মানে প্ৰায় নামি আছে। বহাগৰ মাহত মানে আহে আৰু এইবাৰো মোটামুটি মই 3টা নে কেইটা ধৰিলোৱে এতিয়ালৈকে। হয়, এইটো বছৰ হয়, যোৱা বছৰ 7টা নে 8টা ধৰিছো। বন বিভাগক খবৰ দিয়া হয়, তেওঁলোকে সাপডাল নিজে ৰিকভাৰী কৰিব লাগে আচলতে নিজে কৰিব লাগে তেওঁলোকে। তাৰমানে তেওঁলোকৰ কথাটো হ'ল কি, আপোনাৰ আগত আমাৰ যি ডিম্পী বাইদেউ আছিল, তেখেতক ক'লে আচলতে তেওঁ ততালৈকে মানে ডিপাৰ্টমেণ্টক মানে অৰ্ডাৰটো দিয়ে, কিন্তু তেওঁলোকে মানে অৰ্ডাৰটো দিয়াৰ পিছত কি কৰে, আপোনাৰ বকত ক'লে আপোনাৰ নগৰবেৰাত কয়, নগৰবেৰাৰ পৰা আপোনাৰ আৰু বন্দাপাৰাত ক'ব, এনেকুৱা মানে কথাটো উলট পালট কৰি থাকে। হয়, তেওঁলোকে ভালকে নকৰে কামটো, যিটো ৰিকভাৰী কৰিব লাগিছিল নকৰে। মানে আহোঁতে খুব পলম কৰে আৰু কেতিয়াবা কি কৰে, মানে ৰেচপন্সটো ইমান ভালকে নিদিয়ে। মানে ক'ব যে আমাৰ ইয়াৰ পৰাতো আপোনাৰ দেৰি হ'ব, মই এটা আপোনাক কণ্টেক্ট নাম্বাৰ দিছোঁ, এইটোত আপুনি কণ্টেক্ট কৰক। তো এনেকুৱাতো নহয়। গতিকে গম পোৱাৰ পিছত আচলতে যিহেতু এইটো প্ৰায় মানে এতিয়া নাইকিয়া হৈ যাব ধৰিছে, গতিকে এইবিলাক উদ্ধাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব থাকে। মই ভাবোঁ এজন গাঁও প্ৰধান হিচাপে, সচেতন আমি নাগৰিক হিচাপে যিমানখিনি পাৰিছোঁ ৰাইজৰ সহযোগত, তাৰ মাজতো আমাৰ কিছুমান মানুহ আছে যে এইবিলাকৰ প্ৰতি খুব সজাগ, তেওঁলোকৰ সহযোগতে আচলতে এইখিনি কৰি আছোঁ মই। হয়, এক প্ৰকাৰে ক'ব লাগিব যে এগৰাকী সচেতন লোক হিচাপে যি জীৱ জন্তুৰ প্ৰতি যি সচেতনতা দেখুৱাইছে, আৰু তেখেতে ইতিমধ্যে জনাইলে যে প্ৰায় 3 বছৰ ধৰি এনেদৰে বিভিন্ন ধৰণৰ অজগৰ সাপ, বিভিন্ন ধৰণৰ ওজনৰ বা বিভিন্ন প্ৰকাৰৰ অজগৰ সাপ তেওঁ ইতিমধ্যে বন বিভাগক আনি গতাই দিছে। আৰু বন বিভাগৰ প্ৰতি ইতিমধ্যে তেওঁ নিজ মুখেৰে কৈছে যে বন বিভাগে এই ক্ষেত্ৰত এক গা এৰা দিয়া মনোভাৱ লৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে নিজে যাব, ৰিকভাৰী যি কৰিব লাগিছিল বন বিভাগে নিজে গৈ সেই স্থানৰ পৰা সাপডাল লৈ আনিব লাগিছিল, যদিও কোনো ধৰণৰ তেনেকুৱা তেওঁ কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজিও আগৰ দৰে যোৱা 3 বছৰত পৰা যি তেওঁ বন বিভাগক নিজে আনি জমা দি আছে, আৰু আজিও ঠিক সেইদৰে আজিও জমা দিবলৈ আহিছে। যি বকৰ চিংৰাত অৱস্থিত চিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত যি চিংৰা বিট অফিচ, এই বিট অফিচত জমা দিবলৈ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।